পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টি অন্তৰ্গত হোৱা আজাৰা আৰক্ষী থানাৰ এলেকাৰ বঙৰা ইছলামপুৰত ২৭ ফেব্ৰুৱাৰীৰ দিনৰ ভাগত জনজাতি বেষ্টনীৰ মাটি অবৈধভাৱে বেদখল কৰি থকা সন্দেহজনক লোকক উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষী প্ৰশাসন আৰু গাঁও প্ৰধানক একাংশ সন্দেহজনক লোকে মাৰপিট কৰি আহত কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই পৰ্যন্ত আৰক্ষীয়ে মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াৰ লগত জড়িত কিশোৰ মহিলাসহ ২১জনকৈ লোকক আটক কৰি আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰিছে। অন্যহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসন আৰু চৰকাৰী গাঁও প্ৰধান মুকুট শৰ্মাক আক্ৰমণ কৰি আহত কৰা ঘটনাৰ গভীৰ উদ্বেগ প্ৰকাশ কৰি আৰক্ষীক আক্ৰমণৰ ঘটনাত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশনা দিছে। আনহাতে আজাৰা থানাৰ অন্তৰ্গত বঙৰাৰ ইছলামপুৰত উচ্ছেদৰ জাননী দিবলৈ গৈ আৰক্ষী আৰু গাঁও প্ৰধানক একাংশ সন্দেহজনক লোকে আক্ৰমণ কৰাৰ ঘটনাৰ পাছত পৰিস্থিতি অধিক অৱনতি ঘটাত এতিয়া মুখ খুলিছে অঞ্চলটোৰ খিলঞ্জীয়া মুছলমান লোকসকলে। সন্দেহজনক লোকৰ সমান্তৰালভাৱে জনজাতীয় বেষ্টনীৰ ভূমিত বসতি স্থাপন কৰাৰ কথাও স্বীকাৰ কৰিছে খিলঞ্জীয়া মুছলমানৰ লোকসকলে। বঙৰাত নতুনকৈ গঢ়লৈ উঠা ইছলামপুৰত বসতি কৰিবলৈ লৈছে সন্দেহজনক লোকে। কেইবছৰমানৰ ভিতৰতে বিশাল অঞ্চলটোৰ কৃষিভূমিসমূহত গঢ়লৈ উঠিছিল গাঁওখন। ক'ৰ পৰা কেনেকৈ শ শ পৰিয়ালে ভূমিসমূহ বেদখল কৰি বসতি কৰিবলৈ লৈছে তাৰ উত্তৰ কাৰো ওচৰতে নাই। অৱশ্যে এই ক্ষেত্ৰত কেইবাজনো দালাল প্ৰকৃতিৰ নাম লৈছে খিলঞ্জীয়া মুছলমান লোকসকলে। তাৰ ভিতৰত ৰাকেশ আলী, আকৰাম হুছেইন, আজাদ আলী আৰু নুৰ ইছলাম। ইয়াৰ ভিতৰত পূৰ্বতে কংগ্ৰেছ দলৰ সক্ৰিয় সদস্য নুৰ ইছলাম আৰু ৰাকেশ আলী নামৰ দালাল প্ৰকৃতিৰ লোক দুজনে নিজৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে বিগত ২ বছৰমান বিজেপি দলত যোগদান কৰিছে। এই দালাল প্ৰকৃতিৰ লোককেইজনে ইছলামপুৰত প্ৰশাসনে জনজাতীয় বেষ্টনীৰ চৰকাৰী ভূমি প্লটকৈ অবৈধভাৱে ধনৰ বিনিময়ত সন্দেহজনক লোকক বিক্ৰী কৰি আহিছে, যাৰ বাবে খিলঞ্জীয়া মুছলমান লোকসকলৰ অধিকাংশই অবৈধভাৱে মাটি বিক্ৰীৰ ঘটনাক লগত জড়িত দালাল প্ৰকৃতিৰ লোকসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকক তদন্তৰ আওতাত আনিবলৈ চৰকাৰক দাবী জনাইছে।